ক্ষমতা গলেও যেন ভিআইপি সংস্কৃতি এৰিব পৰা নাই সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে। চাইৰেন বজাই শ্বিলঙত সফৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ। সাংসদ পুত্ৰৰ কাণ্ডত ক্ষোভিত মেঘালয় আৰক্ষী। বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত 15 বছৰ পিতৃ ৰকিবুল হুছেইন অসমৰ এগৰাকী ক্ষমতাশালী মন্ত্ৰী আছিল। মন্ত্ৰী পুত্ৰ হিচাপে দীঘলীয়া সময়ছোৱাত এস্কৰ্ট কনভয়ৰ মাজত ৰঙা লাইট লগাই যোৱাটো ৰকিবুল পুত্ৰ তানজিল হুছেইনৰ বাবে এক অভ্যাসত পৰিণত হৈছিল। পিছে অভ্যাসৰ বাবে বুধবাৰে সন্ধ্যা শ্বিলং ফুৰিবলৈ গৈ বিপদত পৰিল তানজিল হুছেইন। সাংসদ পিতৃৰ বাহনত ৰঙা লাইট ব্যৱহাৰ কৰি মেঘালয়ৰ ৰাজপথত সফৰ কৰা তানজিলৰ কৰ্মকাণ্ডই ক্ষোভিত কৰিলে মেঘালয় আৰক্ষী বিষয়াক। সেই মেঘালয়ৰ উমলিং নংপুৰ সমীপত আৰক্ষীয়ে জব্দ কৰিলে তানজিল হুছেইনে ব্যৱহাৰ কৰা ইনোভা বাহনখন। সাংসদ পিতৃৰ বাহনত ব্যৱহাৰ কৰা ৰঙা লাইট খুলি দিলে ৰাজপথত কৰ্তব্যৰত মেঘালয় আৰক্ষীৰ বিষয়াই। ভৱিষ্যতে এনে অনিয়ম নকৰিবলৈকো ৰকিবুল পুত্ৰক সকীয়াই দিলে মেঘালয় আৰক্ষীয়ে। পৰৱৰ্তী সময়ত নগদ 35,000 টকাৰ জৰিমনা কৰি মুকলি কৰি দিলে তানজিল হুছেইনৰ বাহন।